Hello everyone, আৰু আজি এটা নিউ shelter weekly update লৈ আহিছো। আহকচোন আমাৰ বেবি কেটা কি কৰি আছে আৰু এইটো উইকত কি হৈ গল আপোনালোকক এটা আপডেট জনাই দিও। আজি স্টাৰ্ট কৰিছো বিলৰ পৰা। বিল তুমি কেনেকুৱা আছা কৈ দিয়া। বিল একদম ঠিকে আছে। মাজতে মানে বিলৰ স্কিন প্ৰবলেম হৈছিলে। এতিয়া ডেইলি মানে স্পটনো কাম দিয়া নাই এনেকুৱা হৈছে। আৰু লগতেটো আপোনালোকে জানে যে ৰাজাৰ বেবিচিয়া পজিটিভ ওলাইছে। টিক্স ইমান হোৱা নাই মানে সেই বাহুবলি আহাৰ পৰাই মানে স্কিন ইনফেকশনটো স্প্ৰেড হোৱাৰ পৰাই মানে স্কিন প্ৰবলেমটো হৈ আছে। আৰু এইটো হৈছে মায়া। আৰু আপোনালোককটো জনাইছে ই ৰশ্মি বাই যে আমাৰ মানে কেনেকে ধৰণৰ প্ৰবলেম আমি ফেস কৰি আছো। হাই মায়া, তুমি কোৱাচোন। আৰু ভাল খবৰ বুলিও নকও, মায়াৰ মানে মুডটো বদলি থাকে যেতিয়া মানে তাৰ ভুক লাগে বা কিবা এটা হি মানে আমাৰ পৰা বিচাৰে তেতিয়া হলি মানে টাচ কৰিব দিয়ে দেই, একদম ধুনিয়াকে টাচ কৰিব দিয়ে। কিন্তু যেতিয়া তাৰ নিজৰ মুড নহব বা মানে ইচ্ছা নাই, নিজৰ ৰুমত থাকে, তাৰ এইটো ৰুম অকলে, তেতিয়া মানে তাই একদম দেখিছানে কি কৰিব হৈছে। মায়া ক'ত যোৱা মা, কোৱাচোন ক'ত যোৱা, ক'ত যোৱা কোৱা। মায়াৰ যেতিয়া নম্বৰ আহিছেহি আৰু অলপ মান এইয়া মায়া মায়া। আৰু এইটো হৈছে আমাৰ লাডু ইফালে চা। তোমাৰ স্কুল ড্ৰেছটো ক'ত গ'ল? লাডুৰ আমাৰ এটা স্কুল ড্ৰেছ আছে। আৰু লাডুৰ মানে মাজে সময়ে সেই তাৰ সিজাৰটো আহে, যিহেতু আমাৰ লাডু ব্লাইণ্ড আৰু তাৰ মানে লাইফ টাইম মানে নাৰ্ভৰ টনিক চলিয়ে থাকে। এনে একো প্ৰবলেম নাই তাৰ, মানে সেই আৰু সিজাৰটো আহি থাকে, যিহেতু তাৰ আগতে বহুত ডাঙৰ এটা নাৰ্ভৰ ইস্যু হৈ গ'ল ন বাবা। কি বাবা? আৰু মানে এইটোৱে ভয় এতিয়া লাডু মানে যিহেতু ব্লাইণ্ড, আগতে সৰুতেটো মানে সেইটো ফিল কৰা নাছিলে। এতিয়া মানে কি হৈছে, সি মানে এতিয়া লাহেকৈ ডাঙৰ হৈছে। ৰাম কি হ'ল মানে যিহেতু ৰাম কথাই কব নিদিয়ে এইকেইটা। মানে যিহেতু সি ডাঙৰ হৈছে দিনে দিনে, মানে অলপমান পটককে টাচ কৰিলে মানে ভয় খায়, মানে ব্লাইণ্ড হৈ গ'ল ন, পটককে চকুটো নেদেখা হৈ গ'ল। তো এতিয়া ডাঙৰ হৈ গৈ আছে, অলপমান টাচটো কৰিব নিদিয়ে ভালকে। আমাকতো দিয়ে বাৰু, মানে সেই আৰু পটককে নোৱাৰি আৰু ভয়ো খায়। আৰু এইকেইটা এটা বদমাছ। এই ঘোঁৰা ক'ত যোৱা ঘোঁৰা? এইটো কুলফি ঘোঁৰা হেণ্ডশেক দে। এইটো আমাৰ টমিও ৰিলিজ হ'ব। আৰু ইয়াৰ কৈছিলো যে স্কিন প্ৰবলেমটোৰ কাৰণে এৰিব পৰা নাছিলো, সেই স্কিন প্ৰবলেমটো ভাল হ'ল। এতিয়া ৰিপৰ্টাৰক খবৰ দিব লাগিব। আৰু মানে বহুত বেছি ডগছ হৈ গৈছে একদম। ইহঁতৰ মানে পাৰ্মানেণ্ট ডগকেইটা যোনকেইটা মানে ধৰা বেমাৰী, সেইকেইটা মানে একদম নিজৰ স্পেচৰ পৰা, কমফৰ্ট জোনৰ পৰা বাহিৰত ওলাই গৈছে আৰু দিনে দিনে। এইটো টমি। আৰু আমাৰ ৰাজা ৰখিয়ে আছে। ৰাজা বা তোমাৰ গাটো কেনেকুৱা কৈ দিয়াচোন। ৰাজাৰ মানে সেই আৰু আপোনালোকেতো জানে তাৰ কিডনী প্ৰবলেমটো হৈ আছে, ব্লাড একদম কম। এতিয়া আৰু মানে সেই আজি কিমান তাৰিখ, 14 তাৰিখ মানে তাৰ আৰু এটা ব্লাড পেৰাচাইট আছে কৰাবৰ কাৰণে। আৰু তাৰ মানে লগতে ইমানে ব্লাডটো কমে আৰু কিডনী প্ৰবলেমৰ লগতে মানে সেই বেবিচিয়া পজিটিভটো ওলাইছে। কেতিয়া তাৰ হৈছে, এতিয়া আৰু টিকলিৰো মানে সেই চেম প্ৰবলেম, ব্লাড কম। এতিয়া ৰাজা বাৰু খোৱা বোৱা ঠিকে, মানে অলপমান উইকনেছটো চাগে ব্লাড নাথাকাৰ কাৰণে হৈ আছে, উইকনেছ অলপ ফিল কৰে। বাকী বেবিচিয়া তাৰ অলপমান স্কিন প্ৰবলেম, বাকী মানে গুণ্ডামিটো নেৰেহি সেই একে গুণ্ডামি। আৰু এইটো লানা, সেয়া ঠিক আছে মই লাৰিছোঁ দিয়া। এইটো লানাৰ এতিয়া আমাৰ গাটো বহুতখিনি ভাল পাইছে। এতিয়া সি মানে একদম বহুত উৎপাত দি আছে। বীৰ ইফালে হাচোন, ইফালে ঘূৰা, তোমাকো দেখাই দিওঁ। এইটো আমাৰ বীৰৰ অলপমান মাথা পৰিয়ে গ'ল, সি মানে এনেকুৱাই পৰি যায়। বীৰৰ মানে সেই আৰু CD চাৰ্ভাইভাৰ হয়। তাৰপিছতে আমি ডক্টৰৰ লগত মানে কনচাল্টো কৰিলোঁ যে তাৰ মানে হেলটো কিয় নাহে। হেলটো মানে ইমান খাই তাই, ৰাতিপুৱা কমেও মানে পেডিগ্ৰী 3 বাতিমান খায়, আৰু ভাতটো খায়ে ডেইলি 2 বাতি, কেতিয়াবা 2 বাতি আধা, মানে তথাপিও হেলটো নাহে। তো সেনেকৈ ডক্টৰে কোৱা মতে মানে সেই আৰু CD চাৰ্ভাইভাৰ হয় ন, সেইকাৰণে বহুত দিন মানে লাগিব টাইম তাৰ হেলটো আৰু মানে আগৰ নিচিনা আহিবলৈ। বাকী সেই ঠাণ্ডা দিনৰ ভয়, CDটোৰ কাৰণে তাৰ নাৰ্ভৰ ইছ্যু যিহেতু, মানে বাকী এনেকৈ পৰি যায়
ঘূৰি 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 নিজে নিজে পৰি যায় কেতিয়া মানে পৰি যোৱাটো মাজে সময়েহে হয় আৰু বহুত মানে এনি টাইম নহয় আগতেতো এনি টাইম অলপমান ঘূৰিলে পৰি যায় এতিয়া অলপমান কমিছে আৰু এইটো আমাৰ লানা ৰ'দ পোৱাই আছে আৰু বাকীকেইটাক দেখাই দিছোঁ সেইটো ৰকেট কি বা কৰিছে নাজানো আৰু ৰকেট কি কৰিছা তুমি ৰকেটৰ সেই আৰু এডপশ্যনৰ কাৰণে ট্ৰাই কৰি আছোঁ বাকী আমি যোনবোৰ প্ৰচেছ হয় কেইটামান মানে এডাপ্টাৰ পাইছোঁ আমি বাকী মানে চেকিংখিনি কৰি পেলাই তাক আৰু এখন ভাল ঘৰ দিম কাৰণ নেক্সট গৰমৰ দিনলৈকে মানে নৰখোঁ আৰু তাৰ মানে একদম সি গৰম সহ্য কৰিব নোৱাৰে আৰু আমাৰো দেখা পাই থাকিলে বেয়া লাগে এনেকৈ আৰু পোহৰৰো মানে সেই স্কিন প্ৰব্লেম হৈছিলে কেতিয়া ভাল হ'ল সি কাজিয়া কৰি কৰি সেই নাকত এনজয় কৰি লৈছে এতিয়া বাৰু সি ঠিকে আছে একদম কাজিয়া কৰি থাকে এনি টাইম আৰু এইটো ষ্টাইল নি আৰু এইটো পক্সি বল খেলি আছে কাকো নিদিয়ে সেইকেইটা বল পোহৰক চোৱাচোন মোৰ লগত আহিছে কি হ'ল পোহৰ কোৱাচোন এইবোৰ তাৰ স্কিন প্ৰব্লেম হৈছিল এতিয়া গ'ল আৰু ভালে হৈছে এতিয়া পোহৰৰটো মানে সেই ভালে থাকে তাৰ এনি টাইম চুজিমা হৈ থাকে আৰু এইটো পোৱালি আৰু আমাৰ টিকলিৰ আপডেট এটা দি দিওঁ টিকলি তাৰ একদম ব্লাড আজি মানে একদম কম ব্লাড একদম কম হৈ গৈছে ব্লাড হয়তো চাগে আমাৰ ৰাজাৰ যিহেতু মানে বেবেচিয়া পজিটিভটো ওলাইছে তাৰো হ'ব পাৰে তাৰ কাৰণ সৰু আৰু উইকো হয় বাকী খোৱা বোৱা সি ঠিকে আছে দেখিছা এই পোহৰক এনি টাইমে কাজিয়া না সেইকাৰণে এতিয়া ট্ৰিটমেণ্টবোৰ চলি আছে আৰু যিহেতু ইমান সৰু পটককৈ মানে একো কৰিব নোৱাৰি আৰু আজি মানে খানাপাৰাত লৈ গ'লোঁ আৰু মানে সেই PCR এটা কৰাব দিছে বেবেচিয়াটো মানে ধৰা পৰে নেকি বুলি এনেতো পেৰাচাইটত এনেকৈ বেবেচিয়া বুলি নাই কি হ'ল খুৰা আৰু তোমাৰ আলচিয়ানী বাইদেউ এনি টাইম শুই থাকে এনি টাইমে শুই থাকে এনি টাইম দে হাত দে হাত দে দে হাত দে দে নেদা মই যাওঁ নহ'লে মই যাওঁ নহ'লে যা এইটো খোৱাখিনি থ'লে দেখোন পুৰা আছা মই যাওঁ বা টোপনি মাৰিলি নেকি বাপৰে মুখেদি ইফালেচোন পুৰা হাৱা ওলাই গৈছে দেখোন বাপৰে আৰু এইটো আমাৰ টিকু 1 নম্বৰ বদমাছ আৰু ইয়াতে আছে আমাৰ চিকু গালি দিব এইটো হপৰ বলটো ক'ত গ'ল এইটো হপৰ তই তয়কে একদম চিঙি মেলি বুকুলা ওলাই দিছে আৰু এইটো এটা কাৰি তই ললি হা এইটো হপৰ হয়নে নহয় হা হপৰহে হয় লোৱা বলটো আছে দেখোন হবিটো চোৱাচোন এইটো বলটো আছে দুটাও ল'বি লোৱা এইটো বলটো লোৱা এতিয়া সেইটো এয়া গ'ল যোৱা মই নেখেলোঁ এতিয়া মই টানা খেলিব নোৱাৰোঁ বুজা আৰু এইটো হৈছে ভলাৰো স্কিন প্ৰব্লেম এইবোৰ এতিয়া কমিছেহে কালি গা ধুৱাই দিছোঁ অলপমান কমিছে ভলা কি ললি টিকু বিৰাট বদমাছ এইকেইটা আৰু পাণ্ডু তই কিয় চাব হৈছে এটা চকুৰ দি এফালা পাণ্ডুও বিৰাট বদমাছ এটা চকুৰে মানে সেই দুশ্মনবিলাকক চাই থাকে বাকী এই চুলতান তুমি আৰু এইটো হৈছে আমাৰ চুলতানৰ সেই আৰু আৰ্থৰাইটিছৰ প্ৰব্লেম লগতে আৰু বুঢ়া বয়স বিষ বান সেইবোৰ থাকে এনেকৈ আৰু বেচাৰাটো বাবা কি হ'ল চুলতান আৰু এইটো হৈছে কালিয়াৰো মাজতে বহুত বেমাৰ গ'ল হঠাৎ ঠাণ্ডা পৰিছিলে ঠাণ্ডা দিনকেইটা মানে হঠাৎ যেতিয়া সেই আমাৰ নৱেম্বৰটো পৰাৰ লগে লগে মানে ইমান বেছি পটককৈ ঠাণ্ডা পৰি গ'ল চবৰে মানে কাহ চৰ্দি আৰু বুঢ়ীকেইটাৰ মানে এজ হোৱাকেইটাৰতো ক'বই নালাগে একদম কফ আৰু ট্ৰিটমেণ্ট ষ্টাৰ্ট আৰু এইটো কালিয়া আমাৰ জানে বহুত বয়সো হৈছে বেচেৰিটোৰ মানে অলপমান ঠাণ্ডা লাগিলে তাৰ কফ হয় 2 দিন মানে একদম উঠিব পৰা নাই বিষত কফ জ্বৰ আৰু তাৰপিছতে সেই মেডিচিন আৰু ট্ৰিটমেণ্ট কৰাৰ পিছত অলপমান ভাল পাইছে কফটো ৰিলিফ পাইছে এইটো দেখিছে এইটো কি কৰে সিহঁতৰ খানা বনোৱাবোৰ খাই মনে চোৰ কৰি খাই থৈ দিয়ে আৰু এই এটা চকুৰে দুশ্মনবিলাকক চাই থাকে না কি হ'লে
বাকি এইগিটা হল আমাৰ মহাৰাণী দুটাও মহাৰাণী একচুয়ালি সৰি বহুত বেষ্ট ফ্ৰেন্ড দুটাও জজ এটো মেগী আৰু জুনে আমাক মানে শেল্টাৰ ভিজিট কৰেটো গমে পায় এই দুটা বাই বইনিয়ে দেখিব নোৱাৰে ভিজিটাৰবোৰক এক নম্বৰ বটমাছ মোক কোনে চাই আছে মোক কালু নেকি ওলে বলে বাবা কালুকটো উঠুৱাই নাই না আমাৰ আগতে কালুহে ফাৰ্ষ্ট আছিলে ন বেটা কালুহে ব্লগত উঠিছিলে আমাৰ ই না কালু সোয়েটাৰ পিন্ধি আছে এইটো একচুয়ালি টিকুৰ সোয়েটাৰ হয় সোয়েটাৰ নাই কাৰণে তাৰ অলপমান ঠাণ্ডা লাগে ন সেই কাৰণে হি মানে বেছিভাগ পকিতে শুই থাকে সেই কাৰণে টিকুৰ পৰা খুলিবলৈ তাক দি দিছো না বাবা ও ইয়াতে কোন আছে নো চাবা দে মানে তাৰ মুড নহলে লাৰিব নিদিয়ে তেতিয়াতো মইতো চুব পাৰিছিলো এতিয়া চাব মায়া চাও দিও নেকি এইয়া দেখিছা তাক নিজৰ মুড হলে মানে লাৰিব দিব বেছি দেখাই চাও মুখখন দেখাই দিও তোৰ ডাংকাকি মুখটো চাও কি হৈছে চকুটো যে লেতেৰা লাগি আছে দেখিছানে নাই তই হা এইটো চকুটো ভৰিটো লাৰিব নিদিয়া ইছৰাম খং নাচোৱাটা বাপৰে বাপ চকুতে জানিব আৰু এইকেইটা এনি টাইম মানে হে আৰু কাণ্ড কাৰখানাবিলাক কৰি থাকে চিকু ক'ত আছে বেটা আমাৰ চিকুৰ আৰু কি আৰু ভালে ঘাবোৰ শুকাইছে এতিয়া ভালকৈ হেলটো ভাল হৈছে নুমচুমবোৰ গোটেই আহিছে পেৰালাইজবোৰৰ হে আৰু অলপ চলপ হৈ থাকে বেণ্ডেজ মাৰি দিও লাডু বাকি এয়াই এইখিনি আৰু লগতে কৈ দিও যে বাহুবলী আমাৰ মাজত নাই বাহুবলীৰ হঠাৎ মানে কি হৈছে সেই বেবিচিয়াবোৰ যে হৈ আছে খোৱা লোৱা ঠিকে কৰিছিলে তাৰ পিছতে এদিন নাখালে একদম খুব জ্বৰ হৈ পেলে নেক্সট দিনা মানে একদম বেছি ঠাণ্ডা পৰিছিলে নে কি একদম গাটো ঠাণ্ডা হৈ গ'ল আৰু মানে একদম আমি ট্ৰিটমেন্ট কৰিব চান্সে নাপালো এনেকৈ ঢুকালে তো সেই আৰু বেচাটো ৰিলিজ হোৱা কথা আছিলে সেই তেনেকুৱা ধৰণৰে প্ৰব্লেমবোৰ ফেচ কৰি আছো আমি নিজৰ মাজতে কাৰণ এটা বেবিচিয়া হলে সবে ওপেন কৈ থাকে সবৰে লাগি যায় তেনেকুৱা ধৰণৰ এটা সবৰে ব্লাড টেষ্টৰ কাৰণে প্ৰিপেয়াৰ কৰিব লগা হৈছে আৰু এতিয়া আমাক খুব বেছি মানে আপোনালোকে লিভাৰ টনিক আইৰণ চিৰাপবোৰ ডনেট কৰিব পাৰে আমাৰ ধৰক এতিয়া ৰেগুলাৰ এইখিনি ডক্সৰ কাৰণে আমি ৰেগুলাৰ মানে আইৰণ চিৰাপ স্কিনৰ টনিক এইবোৰ দিয়াই আছো তো আপোনালোকে কাইন্ডলি মানে এই সেট প্লেটটো বহুত ভাল আইৰণ চিৰাপটো বহুত কাম দি আছে মানে চেৰি চিৰাপটো মানে আমাৰ গেটা কাম নিদিয়া হল এইটো আইৰণ চিৰাপ যদি আপোনালোকে কোনোবাই ডনেট কৰিব বিচাৰে আৰু নিৰকাইন চিৰাপ ডেইলি মানে হটক যোনকেটা আমাৰ মানে নাৰ্ভৰ প্ৰব্লেম আৰু লাডুকটো ডেইলি লাগিয়ে থাকে আপোনালোকে ডনেট কৰিব পাৰে আৰু হৈছে লিভাৰ টনিকো আপোনালোকে ডনেট কৰিব পাৰে বাকি এইখিনি মেডিচিন মানে আমি হটক ডেইলি দিয়াই আছো 2 টাইম কৈ আজিলৈ ইমানে আৰু এটা নেক্সট শেল্টাৰ উইকলি আপডেট লৈ লগ পাম আৰু বাকিখিনিতো আপোনালোকে গমে পাইছে আমাক মানে অলপমান হেৰি কি আছিলে ৰাচন ধৰক চাউল দালিৰ অলপ প্ৰব্লেম হৈ আছে আৰু বহুতে আমাক মানে ধৰক তেনেকুৱা শেল্টাৰত ৰাইচ ডাল হেনেকে পঠাই আছে তো আপোনালোকেও যাতে আমাক চাউল দালি এইবোৰ পঠিয়াই দিয়ে আৰু বেসিক্যালি মানে সেই লিভাৰ টনিক আইৰণ চিৰাপ মেডিচিনৰ অলপমান নিড হৈ আছে যেহেতু এতিয়া মানে সবৰে ব্লাড মানে কম হৈ আছে সো মানে এই মেডিচিনবোৰ লাগে